Hello everyone, আজি আমি ভিডিওৰ কথা পাতিম তোমালোকে আসাম CW যোনটো কাউন্সেলিং প্ৰসেস হ'ব তাত প্ৰিফাৰেন্সেস কেনে দিবা কাউন্সেলিংত তোমালোকে এনৰোল কেনে কৰিবা এইখিনি মোক সবে কৈছিল যে এটা ডিটেইলছ ভিডিও আনিবলে কাৰণ এটো তোমালোকে জানিব লাগিব কাউন্সেলিংৰ আগত যে কেনেকে বস্তুখিনি হয় বা কেনেকে তোমালোকে দিব লাগিব ইয়াত যদি তুমি খেলিমেলি কৰা তুমি ভাল ৰেংক হলেও সিটটো নাপাবা আৰু পিছত মানে তোমাৰ ভাবি থাকিলেও লাভ নাই কিয়া দয়ে হ'ব এটা সোৱা তোমালোকে যেটা প্ৰিফাৰেন্স এটা কাউন্সেলিং স্টাৰ্ট কেতিয়া হ'ব এটো কথা কৈছা এতিয়া তোমালোকৰ এতিয়া জুলাই তুমি ধৰিব পাৰা ফাৰ্স্ট উইক মানৰ পৰা আৰম্ভ হ'ব লাগে ৰেজিষ্ট্ৰেচনটো প্ৰথম ৰেজিষ্ট্ৰেচন হ'ব তাৰ পিছত ৰেজিষ্ট্ৰেচনত তোমালোকৰ যোনখিনি ডকুমেন্টছ কিছুমানে যদি ভুলগে দিছা কাষ্ট কমিউনিটি হেখিনি বস্তু ঠিক কৰি লবা তাৰ লগতে তোমালোকৰ কিছুমান ডিটেইলছত ভুল দিছলা ন মাৰ নাম ডেটাৰ নাম তোমাৰ নিজৰ নাম ইভেন হেখিনি বস্তু তোমালোকে কাৰেক্ট কৰি লবা হেখিনি কৰিহে তোমালোকে কাউন্সেলিংটোত আগবাঢ়িবা তো হেকিটা হৈছে ফাৰ্স্ট পইণ্ট আৰু যদি নতুন হয় সাবস্ক্ৰাইব কৰিব নাপাহৰিবা এতিয়া আমি পুৰা ডিটেইলছত কথা পাতিম যে কেনেকে তোমালোকে চয়েস প্ৰিফাৰেন্স দিব লাগে এতিয়া চোৱা ফাৰ্স্ট কথা হ'ল তোমালোকে চাব লাগিব যে তোমাৰ লাগে কি তুমি বেছিকে কলেজক প্ৰিফাৰ কৰিছা নে ব্ৰাঞ্চক প্ৰিফাৰ কৰিছা মই কম তোমালোকে হলে ব্ৰাঞ্চক বেছিকে প্ৰিফাৰ কৰিব লাগে কাৰণ তুমি পিছত কোনখন কলেজৰ পৰা পঢ়িছা হেতুটো কোনো নুহুদে আৰু তুমি যদি কিবা এক্সামও দিবলৈ যোৱা যেনেকে মই আগৰ ভিডিওটো কৈছিলো যে কিছুমান ব্ৰাঞ্চৰ কাৰণে এক্সামৰ যোনখিনি স্কোপ সেইখিনি বেছি থাকে আৰু কিছুমান ব্ৰাঞ্চৰ কাৰণে একদম হেবু কম থাকে লাগে তুমি যোন কলেজতে পঢ়া আৰু গভৰ্ণমেন্ট জব বা তুমি PSU জব এনেকুৱাখিনিৰ কাৰণে ব্ৰাঞ্চটো বেছি ইম্পৰ্টেন্ট হৈ যায় ইঞ্জিনিয়াৰিংত এতিয়া আমি চাও কলেজ বা ব্ৰাঞ্চ যদি তুমি প্ৰিফাৰ কৰা যদি তোমাৰ অকল কলেজ লাগে মানে সেই পাৰ্টিকুলাৰ কলেজখনতেই লাগে তেতিয়া তুমি কি কৰিবা চোৱা প্ৰিফাৰেন্স সদায় প্ৰথমটো দিব লাগে যোনটো তুমি আটাইতকৈ বেছি লাগে আটাইতকৈ বেছি মই ধৰিছো তোমালোকক হেতু AC লাগে তো অকল যদি তোমাৰ কলেজ লাগে তুমি কি কৰিবা AC ৰ পৰা ষ্টাৰ্ট কৰি তাৰ যিমান ব্ৰাঞ্চ আছে ফাৰ্স্ট দিবা তুমি AC সিভিল দেন দিবা তুমি মেকানিক্যাল দেন ইলেক্ট্ৰিক্যাল ডট এনেকে তাৰ পিছত আহিব তোমাৰ নেক্সট কলেজখন তোমাৰ বলে তাৰ পিছত লাগে তোমাক JEC লাগে তো JEC ৰো সেম এনেকে ব্ৰাঞ্চ কিটা দি ডট কে গৈ থাকিবা ইয়াত কি হ'ল আমি এখন কলেজৰ সব ব্ৰাঞ্চ এফালৰ পৰা দি গৈছো কাৰণ আমাক লাগিছিলে অকল হে পাৰ্টিকুলাৰ কলেজখন এখানে আমি গুটেখিনি ব্ৰাঞ্চ দিছো আৰু এটা অপচন থাকে হেতু তোমালোকে নাজানা আৰু তাতে ম্যাক্সিমামে ভুল কৰে আটাইকৈ ডাঙৰ ভুলটো হে তাতে কৰে এটা চোৱা তোমাক যদি অকল ব্ৰাঞ্চ স্পেসিফিক হয় তেতিয়া তুমি প্ৰিফাৰেন্স কেনেকে দিবা তেতিয়া তুমি এটো ফলো কৰিলে নহব এটো ফলো কৰিলে তুমি ট্ৰেপ এটাত ফসি যাবা যে তোমাৰ হে পাৰ্টিকুলাৰ এখন কলেজতে কিবা এটা ব্ৰাঞ্চত লাগি ধৰিব আৰু তাৰ পিছত তুমি এটো চেঞ্জ কৰিব নোৱাৰিবা তাৰ কাৰণে কি কৰিবা তোমাক যদি ব্ৰাঞ্চ লাগে মই ধৰিছো তোমাক লাগে সিভিল যি কোনো কলেজত এনি কলেজ তাৰ পিছত তুমি হেতুটো গম নোপোৱা প্ৰথমতে যে এটো ৰেংকতে তুমি পাবো একদম পাইয়ে যাবা কেতিয়াবা পাবলে থাকিলেও নোপোৱা লিখা হৈ যাব পাৰে আৰু কেতিয়াবা নাপাব লগিয়া থাকিলেও পাই যোৱা হ'লে কাট অফটো লাষ্টত যদি অকমান কিছুমানে সিট নলয় তো হেতু ক্ষেত্ৰত তাৰ কাৰণে কি কৰিবা তোমালোকে ফাৰ্স্ট সদায় AC সিভিল তুমি এটা ব্ৰাঞ্চ প্ৰিফাৰ কৰিছা ন AC সিভিল তাৰ পিছত দিবা JEC সিভিল ঠিক আছে তাৰ পিছত তুমি দিব পাৰা বেলেগ কলেজৰ যেনেকে জিষ্টৰ সিভিল তো এটো হৈ গল ব্ৰাঞ্চ প্ৰিফাৰেন্স এটা হৈ গল তুমি ফাৰ্স্ট তোমাৰ প্ৰিফাৰ্ড ব্ৰাঞ্চটো আছে সিভিল তাৰ পিছত তোমাৰ বলে প্ৰিফাৰ্ড ব্ৰাঞ্চটো হৈছে ইলেক্ট্ৰিক্যাল তো নেক্সট কি দিবা তুমি AC ইলেক্ট্ৰিক্যাল গম পাইছা না সিৰিয়ালি আহিব AC ইলেক্ট্ৰিক্যাল তাৰপা JEC ইলেক্ট্ৰিক্যাল তাৰ পিছত জিষ্টত জি আৰু জিস বা BBC GEC জোট মানে জোট ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰিংটো আছে তো ব্ৰাঞ্চ প্ৰিফাৰেন্সত সদায় তোমাৰ কলেজ কিটা আপ ডাউন থাকিব যে ফাৰ্স্ট কলেজ সেকেন্ড কলেজ কিন্তু আমি যেতিয়া অকল কলেজ আমি প্ৰিফাৰ কৰি আছিলো যে এইখন কলেজত আমাক যি কোনো প্ৰকাৰে লাগে তো হেখন কলেজৰ কি কৰিবা যিমান ব্ৰাঞ্চ আছে এই গুটেই কিটা ব্ৰাঞ্চ সিৰিয়ালি ফাৰ্স্টৰ পৰা লাষ্টলৈকে একদম দি যাবা যোনটো মানে হেৰি থাকে প্ৰায়োৰিটি থাকে হেতু হিচাপত একদম আৰম্ভ কৰি দিবা এই গুটেখিনি কৰাৰ পাছত তাৰ পাছতো এটা অপচন থাকে যে তুমি চেঞ্জ কৰিব পাৰা এটা কি হয় বহুতে এতিয়া মই ভিডিওটো ইমান ভালকে কলো তাৰ পিছতো কি কৰে বহুতে ভুল কৰি দিয়ে হেতুৰ পাছত কি কৰে তোমালোকক এটা অপচন দিয়ে যেতিয়া তোমাৰ ফাৰ্স্ট কাউন্সেলিংটো এন্ড হ'ব বা এৰাউন্ড তোমাৰ সেকেন্ড কাউন্সেলিংটো এন্ড হ'ব তেতিয়া তোমালোকক আকৌ এবাৰ চয়েস দিব যে প্ৰিফাৰেন্স খিনি তুমি চেঞ্জ কৰিব পাৰা এটা তুমি ধৰা তুমি ফাৰ্স্ট কাউন্সেলিংত পাই গলা সিভিল JEC সিভিল পাই গলা আৰু হেতু তুমি ফাৰ্স্ট প্ৰিফাৰেন্সত থৈ দিছিলা ভুলতে এটা কি লাগে তোমাক লাগে AC সিভিল তো হেই তোমাৰ যেতিয়া আকৌ অপচনটো দিব যে প্ৰিফাৰেন্স খিনি তোমাৰ ঠিক কৰিব লাগে তেতিয়া তুমি কি কৰিব লাগিব এই JEC সিভিল যোনটো তুমি পালা হেতুটো তোমাৰ থাকিবই তাৰ অপচনটো তুমি শাফল কৰি মেলি AC যোনটো সিভিল আছে হেতুক তুমি ফাৰ্স্টল লৈ আনিব পাৰা আৰু তাৰ পিছত এবাৰ তুমি বলে এটো সিটটো কেনসেল কৰিলা মানে তুমি আপগ্ৰেড হলে সিট কেনসেল হৈ যাব আপগ্ৰেডেশন মানে কি তোমাৰ সিটটো লগালক কেনসেল যদি তুমি আপগ্ৰেড হোৱা তোমাৰ সেই আগৰ সিটটো কোনোবা বেলেগে লৈ ল'ব আকৌ তুমি সেই ইয়াত ঘূৰি যাব নোৱাৰা তো হেতু এটা প্ৰবলেম হয় যে তোমালোকে ভাবা যে মই আপগ্ৰেড কৰি দিলো এতিয়া নতুন কলেজখন পাম ৰিজেক্ট কৰি দিলে হ'ব এটো আজিকালি উঠালে যে আজিকালি মানে
এইবাৰ কি কয় নাজানো কিন্তু উঠাই দিলে যে যদি তুমি আপগ্ৰেড কৰা আগৰ যোনটো তোমাৰ এলটেড সিট থাকে হেতু অলৰেডি কেনসেল হৈ যায় কাৰণ হেতুত আহি মেলি বেলেগ সোমাই যায় তো তাৰ পিছত তুমি নতুনকৈ যোনটো এলটেড সিট পাবা হেতু লবই লাগে আৰু মোস্ট অফ দা টাইম তো হেতু কৰে সেইকাৰণে তোমালোকে ভাবি চিন্তি গুটে প্ৰিফাৰেন্স লিষ্টখন দিবা কাৰণ এবাৰ তুমি আপগ্ৰেড যদি হৈ যোৱা প্ৰিফাৰেন্স খিনি দিবা তুমি এটা যদি দিলা বলে জেইসি বলে তুমি ইনস্ট্ৰুমেন্টেশন একদম ফাৰ্ষ্টত দি থৈ দিছা হয় না তাৰ পিছত এটো তুমি পালা তাৰ পিছত আকৌ ৰিসাফল কৰিবলৈ এবাৰ অপচন বাও দিয়ে সেই ৰিসাফলৰ টাইমত যদি তুমি খেলিমেলি কৰিলা তাৰ পিছত বলে তুমি দিলা জেইসি ইলেক্ট্ৰিকেল অকল দি থৈ দিলা তাৰ পিছত তুমি এইসি সিভিল এখিনি গুটেখিনি তলত দি থৈ দিছা তো তেতিয়া কি হ'ব তুমি যিমান চেষ্টা কৰিলো এই তাতে লাগি ধৰিবা তললে নাহিবই কাৰণ কাউন্সেলিংৰ প্ৰসেসটো কেনেকৈ হয় মই আগতেও কৈছিলো ওপৰৰ পৰা তললে এনেকৈ ওপৰৰ পৰা চাই আহিব যে তোমাৰ ৰেংকটো ফাৰ্ষ্টত ইয়াত পাইছে নে নাই পোৱা যদি ইয়াত নাই পোৱা তোমাৰ নেক্সট স্টেপটো আহিব তাৰ পিছত নেক্সট এনেকৈ আহি থাকে তলৰ পৰা না যায় মানে ওপৰলে সো হদাই যোনটো বেছিকে লাগে হেতু ওপৰত দিবা দেন তললে আহিবা তো গুটে কাউন্সেলিং প্ৰসেসটো এটোই হয় একদম মই যিমান পাৰো সিম্পলি বুজাইছো ইনে এটা তোমালোকক বেছি কৈ দেখুৱালেতো একো লাভ নাই যোনটো ৰিয়েলিটি হয় এটোই হয় আৰু এনেকৈ কৰিবা বস্তুখিনি তোমালোকৰ হৈ যাব আৰু কিবা থাকিলে তোমালোকে জনাবা আজি ভিডিওটো ইমানেই আছিলে লগ